নমস্কাৰ, হেল্ল' এভৰিৱান। অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে আন এটা জব ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো বৰ ইম্পৰ্টেণ্ট আপোনালোকৰ কাৰণে। বেংক অফ বৰোদা ৰিকুৱাৰমেণ্ট 2026 206টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ বিভিন্ন পোষ্টত ভেকেণ্ট খালী হৈছে। মেনেজাৰ পোষ্টত আছে, অফিচাৰত আছে আৰু আদাৰ্ছ পোষ্টত আছে। গতিকে আপোনালোকৰ কাৰণে মই কেটেগৰী ৱাইজ কি বিভাগত কেনেকুৱা কোৱালিফিকেশ্যন লাগিব ছেপাৰেটকৈ ভিডিঅ'সমূহ লৈ আহিছোঁ। ছেপাৰেটকৈ মই জনাই দিম কোনটোত কিমানখিনি কোৱালিফিকেশ্যন লাগিব। গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। আৰু যদি প্ৰথম চাইছে ভিডিঅ'টো তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক। চাওক, বেংক অফ বৰোদা ৰিকুৱাৰমেণ্ট 2026। অৰ্গেনাইজেশ্যনটো হৈছে বেংক অফ বৰোদা। নেম অফ দ্য পোষ্ট মেনেজাৰ, অফিচাৰ এণ্ড আদাৰ পোষ্টছ। নাম্বাৰ অফ দ্য পোষ্ট 206টা। কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন। ইয়াতে আপোনালোকে BA পাছ কৰিলেও হ'ব, আপোনালোকে MA পাছ কৰিলেও হ'ব, BSc MSc যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেট কমপ্লিট কৰিলে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। এজ লিমিটটো আপোনালোকৰ মানে জব বিভিন্ন জবৰ কাৰণে বিভিন্ন ধৰণৰ এজ দিয়া আছে। মই তলত আপোনালোকক ডিটেইলছ জনাই দিম। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ 850 টকা হ'ব। পাৰ্মানেণ্ট কেটেগৰীৰ কাৰণে চেঞ্জ হ'ব পাৰে। পাৰ্মানেণ্ট যিখিনি আছে সেইখিনিৰ কাৰণে ষ্টাৰ্ট ডেটটো হৈছে 6 আগষ্ট। আপোনালোকৰ ষ্টাৰ্ট হৈছেহি মাথো অনলাইন আৰু লাষ্ট ডেটটো হ'ব 26 আগষ্ট। গতিকে অতি সোনকালে আপোনালোকে এইটোত এপ্লাই কৰি লওক, ঠিক আছে। বেংক অফ দ্য বৰোদা ৰিকুৱাৰমেণ্ট এইখিনিয়ে মই ওপৰত জনাই দিলোঁ যিখিনি জনাবলগীয়া আছিল। অফিচিয়েল ন'টিফিকেশ্যন হয় এইটো। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন, এজ লিমিট, চেলাৰী আৰু এপ্লিকেশ্যন প্ৰচেছটো কেনেকুৱা হয় গোটেইখিনি ডিটেইলছত মই ভিডিঅ'টোত জনাই দিম। ভিডিঅ'টো অলপ দীঘল হ'লেও আপোনালোকে স্কিপ নকৰিব। মেণ্ডাটৰী কোৱালিফিকেশ্যন পোষ্ট অনুযায়ী মই আপোনালোকক কোৱালিফিকেশ্যনখিনি দেখাই দিম। চাওক, পোষ্ট মেনেজাৰ পোষ্ট ইয়াতে আপোনালোকৰ আছে। পোষ্টসমূহৰ নাম মেনেজাৰ ডিজিটেল প্ৰডাক্ট, ইয়াতে 13টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ BE BTech ইন IT কম্পিউটাৰ চায়েন্স, ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং হ'লেও হ'ব। ইয়াতে আপোনালোকৰ মিনিমাম এক্সপিৰিয়েঞ্চ হ'ব, 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। প্ৰডাক্ট ইন বেংক, BF SI, ফাইন টিচাৰ কাৰ্ড, নেটৱৰ্কছ এইবিলাকত আপোনালোকে 3 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ মেনেজাৰ ডিজিটেল প্ৰডাক্ট। ইয়াতে এটা পোষ্ট আছে BE BTech ইন CS কম্পিউটাৰ এপ্লিকেশ্যন, IT ইলেক্ট্ৰনিক্স, টেলিকম এটচেট্ৰা। ইয়াতে MCL থাকিলেও হ'ব। ইয়াতে 6 বছৰৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব, ঠিক আছে। তাৰপিছত চাওক, তাৰপিছত চাব 3 নম্বৰটোত আছে প্ৰডাক্ট মেনেজাৰ ডিজিটেল লেণ্ডিং, টেকনিকেল অফিচাৰ চিভিল। ইয়াতেও 35টা পোষ্ট আছে। ইঞ্জিনিয়াৰ BE BTech লাগিব। টেকনিকেল মেনেজাৰ চিভিল ইঞ্জিনিয়াৰ, ইয়াতে 21টা পোষ্ট আছে। টেকনিকেল ছিনিয়ৰ মেনেজাৰ চিভিল ইঞ্জিনিয়াৰ, ইয়াতে 6টা পোষ্ট আছে। টেকনিকেল অফিচাৰ ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ, ইয়াতে 15টা পোষ্ট আছে। তাৰপিছত টেকনিকেল মেনেজাৰ টেকনিকেল ইঞ্জিনিয়াৰ, টেকনিকেল ছিনিয়ৰ মেনেজাৰ ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ, মেনেজাৰ ইনফৰমেশ্যন ছিকিউৰিটি। ইয়াতে এইটো যিটো আছে আপোনালোকৰ 13টা পোষ্ট আছে। মেনেজাৰ ইনফৰমেশ্যন ছিকিউৰিটি, ইয়াতে ফুল টাইম BE বা BTech MCA MSc। ইয়াতে কোৱালিফিকেশ্যনখিনি মই গোটেইখিনি ডিটেইলছত দি দিছোঁ, আপোনালোকে চাই ল'ব। মেনেজাৰ ছিকিউৰিটি ইয়াতে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। যিটো আপোনালোকৰ মেনেজাৰ ছিকিউৰিটি আছে এইটোত আপোনালোকে BA পাছ কৰিলেই আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে BA পাছ কৰা সকলে এইটোত এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ 54টা পোষ্ট আছে, ভালেখিনি পোষ্ট আছে। তাৰপিছত আৰু গ্ৰেজুৱেশ্যন কমপ্লিট থকা আৰু চিফ মেনেজাৰ এইটোত আছে আপোনালোকৰ গ্ৰেজুৱেশ্যন ইন ইকনমিক্স অৰ কমাৰ্চ। কমাৰ্চত আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। এইটোত এটা পোষ্ট আছে। যিখিনি হওক 54টা পোষ্ট আছে সেইটোত আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা, বাকীখিনি কোৱালিফিকেশ্যন যিটোৰ লগত মিলে সেইখিনি এপ্লাই কৰিলেই হ'ল। তাৰপিছত চাওক, বেংক অফ বৰোদা
সেইটো অফিচিয়েল নটিফিকেশ্যন গিভেন বিল' ইয়াতে আপোনালোকৰ এজ ৰিলেক্সনটো চাওক। ST SCৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে। OBC NCLৰ কাৰণে 3 বছৰ, PWBDৰ কাৰণে আছে 10 বছৰ, OBC 13 বছৰ, PWD ST SCৰ কাৰণে 15 বছৰ। গতিকে কেটেগৰী ৱাইজ আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, কিমানখিনি ফিজ লাগিব চাওক। PWBDৰ কাৰণে 175 টকা, ST SCৰ কাৰণে 175, UR EWS আৰু OBCৰ কাৰণে লাগিব 850 টকা। ঠিক আছে, ইম্পৰ্টেণ্ট ডেটছখিনি চাওক। ষ্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 6 আগষ্ট, এইটো আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে মাত্ৰ, আৰু লাষ্ট ডেট হ'ব 26 আগষ্ট। গতিকে আপোনালোকৰ সময় ভালেখিনি আছে, আপোনালোকে লাষ্ট ডেটলৈ ৰখি নাথাকিব। আজিকালি যিহেতু আমি মোবাইলতে এপ্লাই কৰিব পাৰোঁ, গতিকে যিমান সোনকালে পাৰে আপোনালোকে এপ্লাইটো কৰি লওক আৰু প্ৰিপাৰেশ্যন লওক। ফাইনেল আপোনালোকে চাকৰিটো খাটাং, আপোনালোকৰ চাকৰি হ'বই, মানে লাগি থাকিলে মাগি নাখায়। আপোনালোকে যিমান চেষ্টা কৰিব সফল হ'বই। গতিকে আপোনালোকে প্ৰথমতে অনলাইনটো কৰি চিলেবাছ ডাউনলোড কৰি আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট কৰক, আৰু কিবা হেল্প লাগিলে মোক কমেণ্টত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাটছ।